নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ হৈতে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণৰ অংশ 3 আলোচনা কৰিম ইতিমধ্যে আমি ইয়াৰ আগৰ অংশটিত আলোচনা কৰিছিলো জনসংখ্যাৰ বিতৰণৰ সম্পৰ্কে এতিয়া আজিৰ ভিডিঅ'টোত তোমালোকে কি জানিব পাৰিবা চাই লোৱা জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থুপীকৰণৰ বিষয়ে অৰ্থাৎ জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থুপীকৰণ যাক ইংৰাজীত পপুলেশ্যন কনচেন্ট্ৰেশ্যন বুলি কোৱা হয় এই শব্দটোৱে কি বুজায় আৰু কি কাৰকে এই ক্ষেত্ৰত প্ৰভাৱ পেলায় এই সম্পৰ্কে আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম এতিয়া আজি আমি বিষয়টোলৈ আগবাঢ়ো জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থুপীকৰণ আৰু ঘনত্ব এতিয়া জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থুপীকৰণ বুলি ক'লে কি বুজা যায় বাৰু জনসংখ্যাৰ কেন্দ্ৰীভৱন মানে হৈছে এখন ঠাইত যেতিয়া বসতি ঘন হ'বলৈ ধৰে তেতিয়া সেই ঠাইখনত জনসংখ্যাৰ কেন্দ্ৰীভৱন হোৱা বুলি কোৱা হয় মানে কিছুমান অঞ্চলত মানুহৰ বসতি অতি ঘন হ'বলৈ ধৰা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কোৱা হয় জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থুপীকৰণ তোমালোকে জানা যে আমাৰ সকলো দেশতে বা সকলো অঞ্চলত সমানে বসতি গঢ় লৈ নুঠে কিছুমান অঞ্চলত বসতি অতি ঘন হয় কিছুমান অঞ্চলত মজলীয়া হয় আৰু কিছুমান অঞ্চলত পাতল হোৱা দেখা যায় বিশ্বৰ মুঠ জনসংখ্যাৰ 60% মাত্ৰ 10খন ৰাষ্ট্ৰত আছে হয়নে নহয় গতিকে চোৱা কিদৰে জনসংখ্যাৰ কেন্দ্ৰীভৱন হয় প্ৰাচীন কালত নগৰ যিবোৰ উপকূলীয় অঞ্চল সেইবোৰক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ চহৰ গঢ়ি উঠিছিল তোমালোকে জানানে তেনেকুৱা চহৰৰ নাম তেনেকুৱা চহৰসমূহ বা তেনেকুৱা ধৰণৰ সভ্যতাসমূহ যেনে তোমালোকে হিন্দু সভ্যতাৰ নাম নিশ্চয় শুনিছা হিন্দু সভ্যতাও নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল ঠিক তেনেকে তোমালোকে প্ৰাচীন ইজিপ্তৰ সভ্যতাৰ নাম চাগে শুনিছা নিশ্চয় গতিকে প্ৰাচীন ইজিপ্তৰ সভ্যতাও নগৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল ঠিক তেনেকৈ মেছপটেমিয়াৰ সভ্যতা এতিয়া চোৱা এলেকা অনুসৰি জনসংখ্যাৰ বিতৰণ ঘন মধ্যমীয়া আৰু পাতল হ'ব পাৰে হয়নে এলেকা অনুসৰি অঞ্চল বিশেষে কি হয় জনসংখ্যা বা জনবসতি ঘন পাতল মজলীয়া হোৱা দেখা যায় প্ৰাচীন কালত নদী উপত্যকা কেন্দ্ৰিক বহুতো সভ্যতাৰ বিকাশ হৈছিল এইমাত্ৰ মই ক'লো কিছুমান সভ্যতাৰ নাম যিবোৰ নদীক কেন্দ্ৰ কৰি নদীৰ পাৰত বা উপকূলীয় অঞ্চলসমূহৰ পাৰত গঢ় লৈ উঠিছিল জনসংখ্যা এনে অঞ্চলবোৰত কেন্দ্ৰীভূত হৈছিল মানে যিবোৰ নদীক কেন্দ্ৰ কৰি যিবোৰ সভ্যতা গঢ় লৈ উঠিছিল তেনেকুৱা ধৰণৰ সভ্যতাবোৰত বা তেনেকুৱা ধৰণৰ চহৰবোৰত কি হয় জনসংখ্যাৰ কেন্দ্ৰীভৱন জনবসতি ঘন হোৱা দেখা যায় তাৰ বহুতো কাৰণ আছে কাৰণ তোমালোকে চোৱা যিবোৰ নদী উপত্যকা কেন্দ্ৰিক অঞ্চল বা উপকূলীয় অঞ্চল তাৰ মাটিবোৰ কেনেকুৱা হয় বাৰু সাৰুৱা হয় পলসুৱা হয় যিবোৰ কৃষিৰ বাবে উপযোগী হয়নে তাৰ উপৰিও উদ্যোগৰ সুবিধা কাৰণ পানীৰ সুবিধা আছে তাৰ উপৰি পশুপালনৰ কাৰণেও সুবিধা যেহেতুকে পানীৰ সুবিধা ওচৰতে পোৱা যায় তাৰ উপৰিও নদী বা উপকূলীয় অঞ্চলবোৰত মানুহে মাছ মৰা বৃত্তি মাছ ধৰিও তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিব পাৰে আকৌ তাতে যাতায়াত কম খৰচী হয় কাৰণ তোমালোকে জানা যে পানীৰে বা আমাৰ যে জল পৰিবহণ ব্যৱস্থা সেয়া হ'ল কম খৰচী ব্যৱস্থা গতিকে এই সুবিধাসমূহৰ কাৰণে কি হয় এই নদী উপত্যকা কেন্দ্ৰিক যিবোৰ সভ্যতা গঢ়ি উঠিছিল সেইসমূহত কি হয় জনবসতি ঘন হোৱা দেখা যায় চোৱা সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমিৰ মাটি উৰ্বৰ আৰু কৃষিৰ বাবে উপযোগী তদুপৰি এনে অঞ্চলত উদ্যোগ পশুপালন আদিৰ বাবে পানীৰ সুবিধা থাকে মাছ ধৰা বৃত্তি আৰু যাতায়াত কম খৰচী হোৱা বাবে এই অঞ্চলবোৰত জনবসতি কি
খন হোৱা দেখা যায় মই ইতিমধ্যে কলো এই অঞ্চলসমূহত বিভিন্ন সুবিধাসমূহ আছে লগতে প্ৰাকৃতিক কাৰকসমূহৰ অৱস্থিতিও দেখা যায় গতিকে এই অঞ্চলসমূহত জনবসতি খন হোৱা পৰিলক্ষিত হয় চাবা সাধাৰণতে যেতিয়া কোনো ঠাইত প্ৰাকৃতিক বা মানৱীয় কাৰণত বসতি ঘন হয় তেতিয়া ইয়াক জনসংখ্যাৰ কেন্দ্ৰীভৱন হোৱা বুলি কোৱা হয় অৰ্থাৎ যেতিয়া কোনো এখন ঠাইত প্ৰাকৃতিক কাৰণত হওক প্ৰাকৃতিক সম্পদসমূহৰ অৱস্থিতিৰ কাৰণে হওক বা বিভিন্ন মানৱীয় কাৰণত হওক হয়নে বিভিন্ন ধৰণৰ সুবিধাবোৰ উপলব্ধ হয় তেনেকুৱা ধৰণৰ ঠাইত কি হয় মানুহৰ বসতি খন হোৱা দেখা যায় আকৌ চোৱা কোনো ঠাইত বৃহৎ উদ্যোগ স্থাপন হোৱাৰ ফলতো বাসিন্দাসকলে শিক্ষা স্বাস্থ্য বেংক সেৱা উন্নয়ন ব্যৱস্থা পানী যোগান বজাৰ ইত্যাদি সুবিধাসমূহ লাভ কৰে আকৌ চোৱা আকৌ কিছুমান এনেকুৱা ঠাইও আছে য'ত উদ্যোগ এটা স্থাপন হোৱাৰ পিছতহে আন সুবিধাসমূহ অহা দেখা যায় তোমালোকে জানানে উদ্যোগ এটা স্থাপন হোৱাৰ পিছত উদ্যোগৰ যে কেঁচা মালবোৰ লাগে বা উদ্যোগৰ পৰা যিবোৰ উৎপাদন হয় সেই উৎপাদনবোৰ বজাৰলৈ নিব লাগে তাৰ কাৰণে কিহৰ প্ৰয়োজন হ'ব উন্নত যাতায়াত পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন হ'ব গতিকে কেতিয়াবা এনেকুৱাও দেখা যায় যে উদ্যোগ এটা স্থাপন হোৱাৰ পিছত কি হয় এই যাতায়াত পৰিবহণ ব্যৱস্থা উন্নত হোৱা দেখা যায় তাৰ উপৰিও কি হয় বিভিন্ন ধৰণৰ সুবিধাসমূহ তাৰ লগতে কি হয় অহা দেখা যায় যেনে শিক্ষাৰ সুবিধা ঠিক তেনেকৈ উদ্যোগত কাম কৰা মানুহখিনিৰ বা তাৰ আশে-পাশে বসবাস কৰা মানুহখিনিৰ স্বাস্থ্যৰ কাৰণে স্বাস্থ্যৰ সুবিধা লাগিব হয়নে বাণিজ্যিক লেনদেনৰ কাৰণে বেংকৰ ব্যৱস্থা লাগিব হয়নে তাৰ উপৰিও চোৱা পানীৰ কাৰণে পানী যোগান লাগিব তাৰ উপৰিও বিভিন্ন উন্নয়ন ব্যৱস্থা আন সেৱা বৃত্তিসমূহ তাৰ উপৰিও বজাৰৰ ব্যৱস্থা সেই মানুহখিনিৰ কাৰণে বা সেই উদ্যোগত উৎপন্ন হোৱা বস্তুবোৰ বিক্ৰীৰ কাৰণে ক্ৰয় বিক্ৰয়ৰ কাৰণেও লাগিব মাধ্যম গতিকে এই সকলোবোৰ কেতিয়াবা এনেকুৱাকৈ দেখা যায় যে উদ্যোগ এটা স্থাপন হোৱাৰ পিছতহে এই সুবিধাসমূহ উপলব্ধ হোৱা দেখা যায় আৰু এনেকুৱা ঠাইত কৰ্মসংস্থাপন সৃষ্টিৰ সম্ভাৱনাও বেছি হয়নে নহয় যেহেতুকে উদ্যোগ স্থাপন হ'ল উদ্যোগত কাম কৰাৰ কাৰণে মানুহ লাগিল হয়নে তাৰ উপৰিও চোৱা যিবোৰ আন সুবিধা আহিল তাৰ কাৰণেও মানুহৰ প্ৰয়োজন হ'ব হয়নে গতিকে এনেকুৱা ধৰণৰ ঠাইবোৰত কি হয় কৰ্মসংস্থাপন নিয়োগৰ সুবিধা বেছি হোৱা দেখা যায় ফলত ঔদ্যোগিক অঞ্চলবোৰ অতি সোনকালে অধিক জনবসতিপূৰ্ণ হৈ পৰে গতিকে যিহেতুকে এই সুবিধাসমূহ দেখা গ'ল গতিকে এই অঞ্চলসমূহ অৰ্থাৎ ঔদ্যোগিক অঞ্চলসমূহ কি হয় অতি সোনকালে ঘন বসতিপূৰ্ণ হৈ পৰে জনবসতি ইয়াত অতি সোনকালে ঘন হৈ পৰে বেলেগ ঠাইৰ পৰা মানুহ আহি ইয়াত প্ৰব্ৰজন কৰি থাকিবলৈ লয় চোৱা জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত বিশ্বৰ প্ৰধান 4টা অঞ্চল চিনাক্ত কৰিব পাৰি এতিয়া এই জনসংখ্যাৰ যে কেন্দ্ৰীভৱন তাৰ ওপৰত ভিত্তি কৰি আমাৰ পৃথিৱীত 4টা অঞ্চল চিনাক্ত কৰা হৈছে বা 4টা ভাগত ভগোৱা হৈছে চোৱা প্ৰথম ভাগটো হ'ল কি পূব এছিয়া দ্বিতীয় ভাগটো চোৱা দক্ষিণ পূব এছিয়া তৃতীয় ভাগটো পশ্চিম আৰু মধ্য ইউৰোপ আৰু চতুৰ্থ ভাগটো হ'ল আমেৰিকাৰ উত্তৰ পূব উপকূলীয় অঞ্চল এতিয়া এই 4টা যে অঞ্চল আছে এই 4টা অঞ্চলত বিশ্বৰ মুঠ জনসংখ্যাৰ 75% অৰ্থাৎ 75% এই 4টা অঞ্চল ঘন জনবসতিপূৰ্ণ অঞ্চলত বাস কৰে এটা এই 4টা অঞ্চলত আমাৰ বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় 75% মানুহে এই 4টা অঞ্চলতেই বাস কৰে অৰ্থাৎ এই 4টা অঞ্চল ঘন বসতিপূৰ্ণ এতিয়া চোৱা পূব এছিয়াৰ অন্তৰ্ভুক্ত ঠাইসমূহনো কি চোৱা চীনৰ ইয়াংচিকিয়াং তোমালোকে নিশ্চয় নাম শুনিছা অৱবাহিকা হুৱাংহু উপত্যকা আৰু জাপানৰ পূব উপকূলীয় অঞ্চল এইকেইটা অঞ্চল হ'ল বিশেষকৈ পূব এছিয়াৰ অন্তৰ্ভুক্ত আৰু এইকেইটা অঞ্চল কি হয় কৃষিৰ কাৰণে উপযোগী কাৰণ
তোমালোকে চোৱা ইতিমধ্যে মই আলোচনা কৰিলো উপত্যকা অঞ্চল উপকূলীয় অঞ্চলৰ মাটি সাৰুৱা হয় হয়নে মাটিবোৰ উৰ্বৰ হয় সেইকাৰণে এই ঠাইবোৰৰ মাটি কিহৰ কাৰণে উপযোগী খেতিৰ কাৰণে কৃষিৰ কাৰণে অতিকৈ উপযোগী তাৰ উপৰি চোৱা জাপান তোমালোকে জানা এই যে জাপান কি হয় জাপান শিল্প উদ্যোগত ব্যাপক অগ্ৰগতি হৈছে জাপানত হয়নে নহয় শিল্প উদ্যোগৰ ক্ষেত্ৰত জাপানত বহুত অগ্ৰগতি দেখা যায় এতিয়া জাপান যদিও প্ৰাকৃতিক সম্পদত চহকী নহয় কিন্তু ইয়াৰ মানুহবোৰে কি কৰিছে শিল্প উদ্যোগৰ ক্ষেত্ৰত এই জাপানখনক এখন চহকী ৰাষ্ট্ৰলৈ পৰিণত কৰিছে তাৰোপৰি চোৱা জলবায়ু নাতিশীতোষ্ণ মানে কি ইয়াৰ জলবায়ু অত্যাধিক গৰমো নহয় আৰু অত্যাধিক ঠাণ্ডাও নহয় মধ্যমীয়া ধৰণৰ জলবায়ু গতিকে ই থকাৰ কাৰণে উপযোগী তাৰোপৰি চোৱা এই কাৰণত জনসংখ্যা অতি ঘন সেইকাৰণে এই কাৰকসমূহৰ বাবে এই পূব এছিয়া অঞ্চলটোত জনবসতি কি হোৱা দেখা যায় ঘন হোৱা দেখা যায় আকৌ চাবা দ্বিতীয় যেটো আমাৰ অঞ্চল আছে দক্ষিণ পূব এছিয়া সেই দক্ষিণ পূব এছিয়াৰ অন্তৰ্গত অঞ্চলসমূহ হল ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰ সমভূমি বাংলাদেশৰ বদ্বীপ অঞ্চল পাকিস্তানৰ হিন্দু উপত্যকা এইটো হল দ্বিতীয় আটাইতকৈ ঘন বসতিপূৰ্ণ অঞ্চল যে ভাৰতৰ যি গংগা আৰু ব্ৰহ্মপুত্ৰ সমভূমি আছে তাত কি হয় খেতিৰ কাৰণে উপযোগী হয়নে উৰ্বৰ মাটি পলসুৱা মাটি মানুহ থকাৰ কাৰণে উপযোগী আৰু আন প্ৰাকৃতিক কাৰকসমূহৰ অৱস্থিতিও পোৱা যায় সেইকাৰণে এই অঞ্চলবোৰত কি হয় জনবসতি ঘন হোৱা দেখা যায় ঠিক তেনেকৈ চোৱা তৃতীয় যেটো অঞ্চল পশ্চিম আৰু মধ্য ইউৰোপ এটো হল তৃতীয় ঘন জনবসতিপূৰ্ণ অঞ্চল আৰু এই অঞ্চলটোত অন্তৰ্গত অঞ্চলসমূহ হল গ্ৰেট ব্ৰিটেইন বেলজিয়াম নেদাৰল্যান্ড জাৰ্মানী ফ্ৰান্স আদি দেশেৰে এই তৃতীয় ঘন বসতিপূৰ্ণ অন্তৰ্ভুক্ত এতিয়া চোৱা এই তৃতীয় ঘন বসতিপূৰ্ণ অঞ্চলটোত কিনো সুবিধা আছে যাৰ কাৰণে জনবসতি ঘন হয় শিক্ষা প্ৰযুক্তি উদ্যোগ বাণিজ্য ইত্যাদি ক্ষেত্ৰত অতি উন্নত হয়নে এই যে তৃতীয় ঘন জনবসতিপূৰ্ণ অঞ্চলটো আমি যে পালো তাত এইসমূহ সুবিধা আছে শিক্ষাৰ ক্ষেত্ৰত অতিকে আগবঢ়া ঠিক তেনেকৈ প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ অতিকৈ উন্নত উদ্যোগ বাণিজ্য এই সকলো ক্ষেত্ৰত এই দেশসমূহ আগবঢ়া সেইকাৰণে কি এই দেশসমূহত জনবসতি ঘন হোৱা দেখা যায় সেইকাৰণে এই দেশসমূহত মানুহৰ বসতি ঘন আকৌ চতুৰ্থ ঘন বসতিপূৰ্ণ অঞ্চলটো চোৱা আমেৰিকা দক্ষিণ কানাডা কিউবা এই দেশসমূহৰে গঠিত তো চতুৰ্থ অঞ্চল হেতু এই দেশসমূহৰে গঠিত আমেৰিকা দক্ষিণ কানাডা আৰু কিউবা এতিয়া এই চতুৰ্থ অঞ্চলটোত কিনো সুবিধা আছে যাৰ কাৰণে জনবসতি ঘন এবাৰ চোৱা তোমালোকে বিশাল উদ্যোগ হয়নে তাৰপিছত চোৱা উন্নত কৃষি খনিজ সম্পদৰ প্ৰচুৰতা শিক্ষাৰ সুবিধা এই যে চতুৰ্থ অঞ্চলটো তাত কি বিশাল উদ্যোগ ঔদ্যোগিক ক্ৰিয়াকলাপত আগবঢ়া ঠিক তেনেকৈ চোৱা উন্নত কৃষি সেই দেশসমূহৰ খেতি ব্যৱস্থা কৃষি ব্যৱস্থাটো উন্নত আধুনিক কৃষি ব্যৱস্থা খনিজ সম্পদৰ প্ৰচুৰতা অৰ্থাৎ এই চতুৰ্থ অঞ্চলটোত এই খনিজ সম্পদ প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু শিক্ষাৰ সুবিধা সেই দেশসমূহত শিক্ষাৰ সুবিধা আছে সেইকাৰণে সেই অঞ্চলটো কি হয় জনবসতি ঘন হোৱা দেখা যায় আকৌ চোৱা সাধাৰণতে ঘন বসতিৰ মূল কাৰণসমূহ কিনো এতিয়া যে আমি আলোচনা কৰি আছো ঘন বসতি কোনো অঞ্চলত বসতি ঘন হোৱা দেখা যায় এই ঘন বসতি যে হয় কিয়নো হয় কেইটামান কাৰক আমি আলোচনা কৰো চোৱা পানীৰ উপলব্ধতা অৰ্থাৎ যি ঠাইত প্ৰাকৃতিক পানীৰ উৎস আছে পানীৰ অৱস্থিতি আছে তেনেকুৱা ধৰণৰ ঠাইত কি হয় জনবসতি ঘন হোৱা দেখা যায় উৰ্বৰ আৰু সমতল ভূমি আমি আলোচনা কৰি আহিছো আটাইকেইটা পইণ্ট উৰ্বৰ যি ঠাই খেতি কৰিবলৈ
সুবিধা উৰ্বৰ আৰু সাৰুৱা পলসুৱা মাটি তেনেকুৱা ধৰণৰ ঠাইটো কি হয় মানুহৰ বসতি ঘন হোৱা দেখা যায় ঠিক তেনেকৈ চোৱা স্বাস্থ্যকৰ জলবায়ু যি ঠাইৰ জলবায়ুৰ তাৰতম্য ভাল তেনেকুৱা ধৰণৰ ঠাইত জলবায়ুৰ গুণাগুণ য'ত ভাল তেনেকুৱা ঠাইত কি হয় বসতি ঘন হয় আৰু প্ৰাকৃতিক সম্পদৰ প্ৰচুৰতা প্ৰাকৃতিক সম্পদ অৰ্থাৎ বনজ খনিজ হয়নে আন সকলো ধৰণৰ প্ৰাকৃতিক সম্পদৰ ভিতৰুৱা যিবোৰ সম্পদ আছে সেই ক্ষেত্ৰত যদি চহকী হয় তেতিয়াহ'লে কি হয় এখন ঠাইত জনবসতি ঘন হোৱা দেখা যায় হয়নে আকৌ চোৱা আন কিছুমান কাৰণ আছে উদ্যোগীকৰণ নগৰীকৰণ উন্নত শিক্ষা ব্যৱস্থা পৰিবহন ব্যৱস্থা স্বাস্থ্য সেৱা আৰু আন মনোৰঞ্জনৰ সুবিধাসমূহেও জনসংখ্যাৰ কেন্দ্ৰীভৱনত সহায় কৰে কোনো এখন ঠাইত যে জনবসতি ঘন হয় সেই ঘন হোৱা প্ৰক্ৰিয়াত এই কাৰকসমূহে বিশেষকৈ কি কৰে প্ৰভাৱ বিস্তাৰ কৰে এতিয়া এই মেপখন চোৱা এইখন আমি যে ইতিমধ্যে আলোচনা কৰিলো চাৰিটা ঘন বসতিপূৰ্ণ অঞ্চল এই অঞ্চল কেইটা ইয়াত দেখুওৱা হৈছে এতিয়া চোৱা প্ৰথম অঞ্চলটো কি আছিল বাৰু পূব এছিয়া চোৱা এই অঞ্চলখিনি এটো পূব এছিয়া অঞ্চল এইখিনি এই অঞ্চলটো হল পূব এছিয়া অঞ্চল দ্বিতীয়তে অঞ্চলটো আছিল কি দক্ষিণ পূব এছিয়া এইখিনি অঞ্চল দক্ষিণ পূব এছিয়াৰ ভিতৰুৱা তাৰ পাছত চোৱা গ নম্বৰটো পশ্চিম আৰু মধ্য ইউৰোপ এইখিনি অঞ্চল এইখিনি যে অঞ্চল আছে এই পশ্চিম আৰু মধ্য ইউৰোপ তাৰ পিছত চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উপকূলীয় অঞ্চল যেটো চতুৰ্থ অঞ্চলটো আছিল এই অঞ্চলখিনি কি হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উপকূলীয় অঞ্চল গতিকে এই চাৰিটা ঘন বসতিপূৰ্ণ অঞ্চল য'ত অধিক মাত্ৰাত মানুহে বসবাস কৰে বিভিন্ন সা-সুবিধাসমূহৰ বাবে এতিয়া চোৱা যেতিয়া আকৌ এখন ঠাইত এই সা-সুবিধাসমূহৰ বাবে কি হয় জনসংখ্যা ঘন হ'বলৈ আৰম্ভ হয় বসতি ঘন হ'বলৈ আৰম্ভ হয় তেতিয়া কিন্তু মানুহৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয় তোমালোকে জানা যে কি অসুবিধা হ'ব পাৰে জনসংখ্যা এখন ঠাইত বাঢ়িলে পানীৰ অসুবিধা হয়নে আৰু প্ৰদূষণ হ'ব পাৰে তাৰ উপৰিও আন বিভিন্ন ধৰণৰ অসুবিধা দেখা যায় প্ৰাকৃতিক সম্পদসমূহ ধ্বংস হোৱা দেখা যায় হয়নে তাৰ উপৰিও বাসস্থানৰ অভাৱ দেখা যায় গতিকে এই অসুবিধাসমূহ আঁতৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ উন্নত দেশসমূহে কি হৈছে সমাধানৰ বাট হাতত লোৱা দেখা গৈছে চোৱা কোনো এখন ঠাইত জনসংখ্যাৰ থুপীকৰণে মানুহৰ কাম-কাজত বাধাৰ সৃষ্টি কৰে আৰু এনে হেঁচা বা এনে বাধাত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয় কি পদক্ষেপ লৈছে চোৱা উন্নত দেশত স্থানৰ অভাৱৰ বাবে গৃহ নিৰ্মাণ চৰকাৰী কাৰ্যালয় আদিৰ বাবে ওখ অট্টালিকা নিৰ্মাণ কৰা হয় যেহেতুকে ঠাইৰ অভাৱ জনসংখ্যা বঢ়াৰ লগে লগে ঠাইৰ অভাৱ হয় গতিকে উন্নত দেশসমূহে কি কৰিছে গৃহ নিৰ্মাণ বা যিকোনো চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে ওখ অট্টালিকা নিৰ্মাণ কৰিছে য'ত ঠাই কম হ'লেও হয় ঠিক তেনেকৈ চোৱা পৰিবহন ব্যৱস্থাৰ বাবে মাটিৰ তলেৰে সুৰংগ পথ কি কৰিছে নিৰ্মাণ কৰা হৈছে পৰিবহনৰ বাবেও কি কৰিছে পাহাৰ কটাতকৈ বা অন্যান্য বনাঞ্চল আদি মুকলি কৰাতকৈ কি কৰিছে উন্নত দেশসমূহে মাটিৰ তলেৰে সুৰংগ পথ নিৰ্মাণ কৰিছে গতিকে এই ধৰণৰ দেশসমূহে পদক্ষেপ লৈছে এতিয়া আজি মই যিখিনি তোমালোকক বুজালো তাৰ ওপৰত ভিত্তি কৰি আজি প্ৰশ্নকেইটালৈ আগবাঢ়ো চোৱা জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি কেইটা আমি আলোচনা কৰিলো ইতিমধ্যে 3টা 4টা 5টা 6টা কোনটো শুদ্ধ অপচন বি 4টা আছিলে এবাৰ দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়ো প্ৰশ্নটো চোৱা কোনো ঠাইত জনসংখ্যাৰ থুপীকৰণে মানুহৰ কাম-কাজত বাধাৰ সৃষ্টি কৰে হয়নে নহয় বাধাৰ সৃষ্টি কৰে নকৰে শুদ্ধ নে অশুদ্ধ আমি অলপ আগতে পঢ়িছো এটো উত্তৰ শুদ্ধ হ'ব বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয় সেইকাৰণে উন্নত দেশসমূহে কি কৰিছে বিভিন্ন ধৰণৰ
সমস্যাসমূহ সমাধানৰ কাৰণে ব্যৱস্থা হাতত লৈছে। এবাৰ তৃতীয় প্ৰশ্নটোলৈ আগবাঢ়ো। এই প্ৰশ্নটো চোৱা। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমিৰ মাটি উৰ্বৰ আৰু দেশৰ বাবে উপযোগী। উৰ্বৰ মাটিত কিহৰ কাৰণে উপযোগী বাৰু? আমি আলোচনা কৰিছো কৃষি কাৰ্যৰ বাবে বা কৃষিৰ বাবে উপযোগী, হয়নে? আজি মই তোমালোকৰ সৈতে আলোচনা কৰিলো জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থুপীকৰণ আৰু জনসংখ্যাৰ কেন্দ্ৰীভৱনত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ। তোমালোকে নিশ্চয় আজিৰ ভিডিঅ'টো বুজিব পাৰিছা। আজিলৈ ইমানেই। ধন্যবাদ।